ঢিঙত অব্যাহত স্পেচৰৰ সন্ত্ৰাস ঢিঙৰ আঠগাঁৱত স্মেবাৰী চোৰে লুটি নিলে নগদ ধন সম্প্ৰতি ঢিঙত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে স্পেচৰৰ সন্ত্ৰাস যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ যোৱা নিশাও ঢিং আঠগাঁৱৰ মানস শইকীয়াৰ ঘৰত দুৰ্বৃত্তই স্প্ৰে মাৰি লুটি নিয়ে নগদ ধনসহ বহু সম্পত্তি চেতনানাশক দ্ৰব্য মৰাৰ ফলত মানস শইকীয়াৰ শহুৰ বিপুল কলিতা মাতৃ ৰীতা শইকীয়া আৰু মানস শইকীয়াৰ 11 বছৰীয়া কন্যা ৰাখী শইকীয়া অচেতন হৈ পৰাত ততাতৈয়াকৈ ওচৰৰ ঢিং এফআৰইউত সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় উৎকট গৰমৰ বাবে নিশা ঘৰৰ খিৰিকী খোলা আছিল বাবে দুৰ্বৃত্তই খিৰিকীৰে স্প্ৰে কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ঘটনা সন্দৰ্ভত ইতিমধ্যে ঢিং আৰক্ষীক অৱগত কৰা হৈছে উল্লেখ্য যে যোৱা কিছুদিনৰ ভিতৰত ঢিঙত ধাৰাবাহিকভাৱে প্ৰায় 10টা মানকৈ পৰিয়ালত দুৰ্বৃত্তই স্প্ৰে কৰি পৰিয়ালৰ সদস্যক অচেতন কৰি নগদ ধনসহ অলংকাৰ লুটি নিয়ে যদিও ঢিং আৰক্ষী আজি পৰ্যন্ত এই ঘটনাৰ লগত জড়িত এজনকো কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে যাৰ ফলত চৰম নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলবাসী অপৰাধী ধৰাৰ নামত ঢিং আৰক্ষীয়ে শূন্যতে গদা ঘূৰাই থকাৰহে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট ND365 কাল যোৱা নিশা ৰাতি প্ৰায় 11:30 মান বজাত মোৰ জাগিৰোডৰ পৰা আহিছিল শহুৰ আৰু মোৰ মা আৰু মোৰ ছোৱালী এজনী আছিলে 11 বছৰ বয়স তেওঁলোক গোটেইকেইজন মানে শুই থকা অৱস্থাত ৰাতি খিৰিকী খোলা আছিলে অলপ সময়ৰ কাৰণে গৰমটো বেছি কাৰণে আৰু বাহিৰৰ পৰা স্প্ৰে কৰিছে আৰু আমি টৰ্চৰ পোহৰত দেখিছোঁ মানুহ কিন্তু আমি দৌৰাই গৈছিলোঁ ধৰিব নোৱাৰিলোঁ আৰু এতিয়ালৈকে তেওঁলোক চেঞ্চলেছ হৈ আছে আৰু ঘৰৰ অন্যান্য যাৱতীয় বস্তু বাহনি যদি কিবা হৈছে এতিয়া আমি চাব পৰা নাই যিহেতু আমাৰ 3জনকৈ পেচেণ্ট আমাৰ হস্পিটেলাইজ হৈ আছে বৰ্তমান অৱস্থা গতিকে আমি আৰক্ষী প্ৰশাসনৰ ওপৰত এইখিনি জনাব বিচাৰিছোঁ যে সঘনাই এনেকুৱা কাণ্ডবিলাক প্ৰায়ে হৈ আছে গতিকে প্ৰশাসনে যেন অলপ গুৰুত্ব সহকাৰে কথাবিলাক অলপ লৈ পেলাই চোৱা চিতা কৰে এইখিনি আমাৰ ক'বলগীয়া আৰু কি ক'মনো সকলোখিনি এনেকুৱা আৰু কিছু হৈছে আমাৰ 3জন হয় বিপুল কলিতা মোৰ শহুৰ আৰু মা ৰীতা শইকীয়া আৰু মোৰ ছোৱালী ৰাখী শইকীয়া হয় 3জন মানুহ গতিকে কালি প্ৰায় যোৱা নিশা 11:30 মান বজাত ঘটনাটো সংঘটিত হৈছে 11-12 মান বজাৰ ভিতৰত